নমস্কাৰ মই ৰাকেশ দাস আজি আলোচনা কৰিব বিচাৰিছো এবাৰ বিহু মঞ্চত আপুনি আপোনাৰ ভাষণ কেনেকৈ প্ৰদান কৰিব আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅটোত আলোচনা কৰিব বিচাৰিছো মই কথাখিনি একেবাৰে সহজ আৰু সৰল ভাষাত কম যাতে আপোনালোকে মোৰ কথাখিনি বুজি পায় মোক দুইজন ব্যক্তিয়ে কমেন্ট কৰিছে মোৰ আগৰ ভিডিঅ'বোৰত যে এবাৰ দাদা বিহু মঞ্চত মোক এবাৰ নতুনকে মানে ফাৰ্স্ট টাইমৰ কাৰণে মোক ইনভাইট কৰিছে আৰু বিহুৰ ওপৰত মোৰ বক্তব্য প্ৰদান কৰিব লাগিব এই বক্তব্য মই কেনেকৈ আৰম্ভণি কৰিম মই একো বুজি পোৱা নাই মই আগতে কেতিয়াও ভাষণ দি পোৱা নাই মই তেখেতসকলক সহায় কৰাৰ উপৰিও যিসকল ব্যক্তিয়ে ফাৰ্স্ট টাইমৰ কাৰণে এনেকুৱা ধৰণৰ মানে পৰিবেশৰ মুখামুখি হৈছে বা ভাষণ দিব বিচাৰে মই তেখেতসকলক স্পেশালি সহায় কৰিব বিচাৰিছো প্ৰথমটো মই এটাই কথা কওঁ যে আপুনি ভয় কৰিব নালাগে মঞ্চত যেতিয়া আপুনি থিয় হ'ব আপোনাৰ মনটোক বুজাই ল'ব যে মই ভাষণ দিব পাৰিম কাৰণ এটা কথা মই আপোনাক কওঁ আপুনি যিমান নাৰ্ভাস হৈ আছে বা আপুনি যে মনে মনে ভাবি আছে যে মই ভাষণ দিব নোৱাৰিম ৰাইজে মোক হাঁহিব ৰাইজে মোক কিবা ক'ব এনেকুৱা ধৰণৰ কথাবোৰ আপুনিহে ভাবি আছে কিন্তু ৰাইজে অনুভৱ কৰিছে আৰু উদ্যোক্তা মণ্ডলী আপোনাক অনুভৱ কৰিছে যে আপুনি এগৰাকী সামাজিক ব্যক্তি আপোনাৰ ভিতৰত এখিনি কোৱালিটি আছে আৰু আছে বুলিয়ে হয়তো আপোনাক স্পেশাল ভাবে আপোনাক আমন্ত্ৰণ জনাইছে যে এইবাৰ বিহু মঞ্চত আপুনি উদ্বোধক হিচাপে থাকিব বা আপুনি ধৰক এইবাৰ বিহুৰ ওপৰত বক্তব্য প্ৰদান কৰিব বুলি আপোনাক হেনেকুৱা ধৰণৰ ব্যক্তি হিচাপে গণ্য কৰিছে তেখেতসকলে তেতিয়া আপুনিও ভাবি লওক না হাজাৰ হাজাৰ মানুহ আছে আপোনাৰ গাঁৱত বা আপোনাৰ চহৰত তাৰে ভিতৰত আপোনাক সিলেক্ট কৰিছে ভাষণ দিবৰ কাৰণে আপুনি কিমান সৌভাগ্যৱান এই কথাটো আপুনি নিজকে ভাবক আৰু এটা কথা মনত ৰাখিব দুৰ্বল মনৰ মানুহে কেতিয়াও প্ৰতিনিধিত্ব কৰিব নোৱাৰে এখন সমাজত ডক্টৰ এপিজে আব্দুল কালামে কৈছে যে যাৰ আত্মবিশ্বাস নাই বা একেবাৰে দুৰ্বল সেই মানুহ জীৱনৰ গতিপথত কেতিয়াও আগুৱাই যাব নোৱাৰে একাৰণে এটো আপোনাৰ সুযোগ আৰু আপুনি এই অপৰচুনিটি হেৰুৱাব নালাগে তিনটা শব্দ মনত ৰাখিব বাক্য মনত ৰাখিব আৰু এই তিনিটা বিষয়ৰ ওপৰত ভাষণ সম্পূৰ্ণৰূপে ডিপেন্ড কৰে যে 55% আপোনাৰ বডি ল্যাঙ্গুৱেজৰ ওপৰত আপোনাৰ যি শাৰীৰিক ভংগিমা এই শাৰীৰিক ভংগিমাৰ ওপৰত ভাষণ ডিপেন্ড কৰে আৰু 38% ভাষণ আপোনাৰ যি কথা কোৱাৰ সুৰ আছে সেই কথা কোৱাৰ সুৰৰ ওপৰত ডিপেন্ড কৰে আৰু 7% ভাষণ আপোনাৰ শব্দৰ ওপৰত ডিপেন্ড কৰে এই কথাখিনি আপুনি মনত ৰাখিব আৰু এই কথাখিনি মনত ৰাখি প্লাই যদি আপুনি গোটেই এংগেলখিনি মিলাই লয় তেতিয়ালে আপোনাৰ ভাষণ সুন্দৰ হ'ব আৰু এটা কথা ফাৰ্স্ট টাইম আপোনাৰ ভাষণ হয়তো ইমান এটা ঠিক নহবও পাৰে বা অলপ সলপ ভুল হ'ব পাৰে কিন্তু আপুনি এবাৰ দুবাৰ যেতিয়া ট্ৰাই কৰিব আপুনি সুন্দৰকৈ আপুনি ভাষণ দিব পাৰিব এটা সময়ত আৰু এটা কোন মনত ৰাখিব আপুনি যেতিয়া আপুনি মঞ্চত ধৰক পিছদিনা আপোনাৰ আজি ধৰক অহাকালি আপোনাৰ সন্ধিয়া আপুনি ধৰক মঞ্চত আপুনি ভাষণ প্ৰদান কৰিব আজি আপুনি প্ৰিপেয়াৰ কৰি লওক ঘৰত যে যিবোৰ শব্দ আপুনি প্ৰকাশ কৰিব সেই কথাবোৰ যিকোনো এজন এগৰাকী ভাল বক্তাৰ আপুনি ধৰক ভাষণবোৰ আপুনি লিখি প্লাই আপুনি আজি প্ৰিপেয়াৰ কৰক অলপ মুখস্থ কৰি লওক বা আপুনি প্ৰেক্টিস কৰি লওক কিন্তু এটা কথা মনত ৰাখিব মঞ্চত যদি আপুনি গৈ প্লাই যদি ভাষণ যদি আপুনি ধৰক যি কাগজত আপুনি লিখি লৈছে এইবিলাক যদি আপুনি চাই ভাষণ দিব বিচাৰে তেতিয়াহলে আপুনি এগৰাকী ভাল অভিজ্ঞ ধৰক আপুনি বক্তা হিচাপে ৰাইজে গণ্য নকৰিব বা অডিয়েন্স যি থাকিব অডিয়েন্স আপোনাক গণ্য নকৰিব সেইকাৰণে আপুনি চাই ভাষণ দিব নালাগে আৰু ফাৰ্স্ট টাইমৰ কাৰণে আপুনি শৰ্টকে ভাষণ দিবলৈ চেষ্টা কৰিব আপুনি যদি ভাবে যে মই দীঘলীয়া ভাষণ দিম ৰাইজে মোক ভাল পাব আপুনি কৰবাত নাৰ্ভাস হৈ পৰিব আপুনি খেলিমেলি হৈ যাব আপোনাৰ শব্দৰ কৰবাত খেলিমেলি হ'ব আপোনাৰ ভুল হ'ব পাৰে একাৰণে সিম্পল কে ক'ব আৰু স্পিডত ক'বলৈ চেষ্টা নকৰিব আপুনি যদি বেছি স্পিডত ক'ব বিচাৰে তেতিয়াহলে কৰবাত আপোনাৰ ভুল হ'ব পাৰে চাবচোন কিছুমান মানুহ আছে মঞ্চত উঠিল বহুত কিবা কিবি কম বুলি ভাবে আৰু বহুত কিবা কিবি চিঞৰি দিয়ে আৰু শব্দবোৰ ক্লিয়াৰ নহয় ৰাইজে বুজিয়ে নাপায় কি ক'লে আৰু পিছত যেতিয়া আপুনি নামি আহিব মানুহে ক'ব কি ভাষণ দিলে একো বুজিয়ে নাপালে সেইকাৰণে আপুনি একদম শৰ্টলি ক'বলৈ চেষ্টা কৰিব আৰু শব্দবোৰ আপোনাৰ যেটো প্ৰনাউন্সিয়েচন হেতু ক্লিয়াৰ হ'ব লাগিব এটো ক্লিয়াৰ হলে লাহে লাহে কক বাট আপুনি ক্লিয়াৰ হলে ৰাইজে বুজি পাব আৰু আপুনি যেতিয়া নামি আহিব মানুহে আলোচনা কৰিব আজি তেখেতে খুব সুন্দৰকৈ ভাষণ প্ৰদান কৰিছে এতিয়া আহো আপুনি ভাষণ কেনেকৈ আৰম্ভণি কৰিব মোৰ যিখিনি জানো যিখিনি মই ধৰক দুই এখন ধৰক মঞ্চত ময়ো এনেকে ভাষণ সৰু খুৰাকে প্ৰদান কৰিছো মোৰ যিখিনি অভিজ্ঞতা আছে এই অভিজ্ঞতাখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম আপুনি অলপ হালহলনি কৰি ল'ব এজ ইট ইজ মই যেনেকে ভাষণটো আপোনাক কৈ আছো এনেকা ধৰণৰ আপুনি দিব নালাগে অলপ হালহলনি কৰি ল'ব আৰু উদাহৰণ দিবৰ কাৰণে আমাৰ যি মোৰ গাঁওখনৰ নাম পলাশপথাৰ মানে ৰঙালী বিহু সন্মিলনে প্ৰতি বছৰে ৰঙালী বিহু এনেকে উদযাপন কৰে আৰু মই উদাহৰণ দিবৰ কাৰণে নামটো লম আপোনালোকৰ গাঁৱৰ যি আপোনাক যত মানে যিখন মঞ্চত আপোনাক যি ৰঙালী বিহুৰ সন্মিলনৰ উদ্যোক্তাসকলে আপোনাক আমন্ত্ৰণ জনাব আপোনালোকে বেনাৰখন পঢ়ি ল'ব প্ৰথমে বেনাৰখন পঢ়ি প্লাই আপুনি প্ৰথমে আপুনি আৰম্ভণি এনেকে কৰিব পৰম শ্ৰদ্ধাৰ পলাশপথাৰ ৰঙালী বিহু সন্মিলনৰ সমূহ উদ্যোক্তা মণ্ডলী শ্ৰদ্ধাৰ পলাশপথাৰবাসী ৰাইজ তথা সাংস্কৃতিক প্ৰেমী ৰাইজ দূৰ দূৰণিৰ পৰা আহা সন্মানীয় বিচাৰকসকল দল বিহুৱতী দল জেং বিহু দল মই সকলোকে
ৰঙালী বিহুৰ উলগ আৰু শুভেচ্ছা জনাইছো কথাখিনি আপুনি এনেকৈ আৰম্ভণি কৰিব যি আপুনি সম্বোধন কৰিব একেবাৰে শৰ্টকে কৰিব সিম্পলকে কৰিব আৰু বিভিন্ন শব্দৰে আপুনি ক'ব পাৰে মই একেবাৰে সৰলকে কথাখিনি আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো সম্বোধনটো আপুনি এনেকৈ সিম্পলকে কৰিব বাকি কথাখিনি আপুনি এনেকৈ আৰম্ভণি কৰিব যদি আপোনাক বিহু মঞ্চৰ উদ্বোধক হিচাপে আমন্ত্ৰণ জনাইছে অথবা স্পেশালি আপোনাক ভাষণ দিবৰ কাৰণে ইনভাইট কৰিছে তেতিয়া হলে আপুনি এনেকৈ আৰম্ভণি কৰিব আপুনি অলপ হালহলনি কৰি ল'ব যে পলাশপথাৰ ৰঙালী বিহু সন্মিলনৰ উদ্যোক্তাসকলে আয়োজন কৰা আজিৰ এই বিহু মঞ্চ মুকলিৰ উদ্বোধক হিচাপে মোৰ ওপৰত যি গধুৰ দায়িত্ব অৰ্পণ কৰিছে সেই দায়িত্ব মই পালন কৰিব পৰা সক্ষম হয় নে নহয় মই অনুভৱ কৰিব পৰা নাই তথাপিও মোৰ যি সীমিত জ্ঞান সীমিত অধ্যয়ন সীমিত পৰিসৰৰ ভিতৰত মই যিখিনি কথা অনুভৱ কৰিছো সেই কথাখিনি আপোনালোকৰ আগত প্ৰকাশ কৰি আজি আনুষ্ঠানিকভাৱে আজিৰ এই মঞ্চখন মই মুকলি কৰিম আপুনি কথাখিনি এনেকৈ আৰম্ভণি কৰিব তাৰ পিছত আপুনি ক'ব যে আজি আপোনালোকে মুখ মাতি আনি যি সন্মান আগবঢ়াইছে বা মুখ ওপৰত যি গধুৰ দায়িত্ব অৰ্পণ কৰিছে তাৰ কাৰণে মই বিশেষভাৱে উদ্যোক্তা মণ্ডলীক মোৰ শ্ৰদ্ধা আৰু মোৰ সেৱা আগবঢ়োৱাৰ উপৰি মই কৃতজ্ঞতা আগবঢ়াইছো আপুনি কথাখিনি এনেকৈ ক'ব বাকি কথাখিনি আপুনি এনেকৈ আৰম্ভণি কৰিব যে ডক্টৰ ভূপেন হাজৰিকাই কৈছিল আপুনি যদি বিহুৰ কলিয়েটেৰে যদি আপুনি আৰম্ভ কৰে কথাখিনি তেতিয়ালে সুন্দৰ হ'ব শুৱলা হ'ব ৰাইজে শুনি ভাল পাব আপুনি আৰম্ভণি এনেকৈ কৰিব যে ডক্টৰ ভূপেন হাজৰিকাদেৱে কৈছিল যে বহাগ মাথো এটি ঋতু নহয় এটি মাহ অসমীয়া জাতিৰ ই আয়ুষ ৰেখা গণজীৱনৰ ই হা আপুনি বিহুৰ কলিয়েটেৰে এনেকৈ আৰম্ভণি কৰিব তাৰ পিছত কথাখিনি আপুনি এনেকৈ ক'ব আমি সকলোৱে জানো বিহু অসমীয়া জনজীৱনৰ দাপোন স্বৰূপ য'ত প্ৰতিফলিত হয় অসমৰ সমাজ জীৱনৰ সহা জীৱনৰ অকৃত্ৰিম ছবি হে কোৱা হয় যি নাই বিহু গীতত সি নাই অসমীয়া সংস্কৃতিত আমি আমাৰ সংস্কৃতি জীয়াই ৰাখিবই লাগিব ৰঙালী বিহুৰ যিটো ঐতিহ্য হেতু কেৱল মুকলি বিহুতহে পোৱা যায় পৰিৱৰ্তন আহিবই পৰিৱৰ্তন লাগেই কিন্তু আমি যিটো আমাৰ ঘাই হিপা সেই ঘিপাডাল জানো উঘালি পেলোৱাটো উচিত হ'ব জানো প্ৰকৃতিৰ ৰং হলাই বতৰৰ লগে লগে দেখা পোৱা যায় বেলেগ বেলেগ দেখা পোৱা যায় কিন্তু যদি আমি আমাৰ সংস্কৃতি ধৰি ৰাখিব খুজিছো আমি আমাৰ সংস্কৃতি আমি যদি জীয়াই ৰাখিব খুজিছো আমি আমাৰ ঘাই হিপাডাল জীয়াই ৰাখিব লাগিব আপুনি এনেকৈ ধৰণৰ কথাখিনি মঞ্চত প্ৰকাশ কৰিব পাৰিব আৰু নতুন প্ৰজন্মক আপুনি আকৰ্ষিত কৰিব পাৰিব লাগিব আৰু ৰাইজে যাতে আপোনাৰ কথাখিনিত অনুভৱ কৰে যে তেখেতে এগৰাকী ভাল বক্তা আৰু আপুনি তেখেতে খুব সুন্দৰকৈ কথাখিনি উপস্থাপন কৰিছে আপুনি এনেকৈ যদি কথাখিনি যদি কয় আৰু ৰাইজৰ সন্মুখত যদি কথাখিনি আপুনি উপস্থাপন কৰিব পাৰে তেতিয়া হলে মই ভাবো আপুনি সুন্দৰ বক্তা হিচাপে এটা সময়ত পৰিগণিত হ'ব মই কথাখিনি আপোনাক কিমান বুজাব পাৰিছো মই নাজানো বাট মোৰ যিখিনি সীমিত জ্ঞান আছে এইখিনি কথাৰে মই আপোনালোকৰ আগত সন্মুখত মই ৰাখিছো আৰু ভাল ভাল বক্তা আছে তেখেতসকলৰ ভাষণবোৰ আপোনালোকে শুনিব আৰু শুনি পেলাই অলপ প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিব আৰু আপুনি যদি এবাৰ দুবাৰকৈ এনেকৈ প্ৰেক্টিছ কৰে বা এখন দুখন মঞ্চত গৈ পেলাই যদি আপুনি এনেকৈ এবাৰ দুবাৰ ভাষণ দিয়ে মই ভাবো এটা সময়ত আপুনি সুন্দৰ বক্তব্য আপুনি প্ৰদান কৰিব পাৰিব কেৱল এটাই মই কথা যে আপুনি ভয় নকৰিব আৰু প্ৰয়োজন হলে আপুনি মোৰ ফোন নাম্বাৰটো যদি বিচাৰে মই আপোনাক যদি আপুনি বিচাৰে তেতিয়া হলে মই আপোনাক দিম আপুনি যদি কমেন্টত মই লিখি দিম লাগে আৰু আপুনি এনেকৈ যদি ট্ৰাই কৰক ভয় নকৰিব মই ভাবো এইবাৰ মঞ্চত আপুনি সুন্দৰকৈ আপোনাৰ ভাষণ প্ৰদান কৰিব আশা কৰো আজিৰ এই ভিডিওটো আপোনাক কিছু পৰিমাণে হলেও উপকৃত কৰিব ধন্যবাদ